নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য আৰু আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আপোনালোকে জানে এইটো ফিটনেছ ৰিলেটেড চেনেল হয়। ইয়াত বিভিন্ন ধৰণৰ ফিটনেছৰ বিষয়ে গাইডেন্স পোৱা যায় আৰু মোৰ লগত যিসকল জড়িত হৈ আছে তেখেতসকলে মোৰ ভিডিঅ'বোৰ পাই থাকে। প্ৰত্যেক সোমবাৰে 8টা বজাত আহে নতুন ভিডিঅ'। তো মই মেইনলি ফেট লছৰ কথা কৈ আছোঁ কেইদিনমানৰ পৰা। তো ফেট লছ কৰিবলৈ হ'লে আমি মেইনলি 3টা বস্তু এৰিব লাগিব: তেল, চেনি আৰু ময়দা। তো সেইটো কথা কোৱাৰ লগে লগে মানুহৰ কনফিউজন থাকে আৰু মই কনফিউজনবোৰ আগৰ ভিডিঅ'বোৰত দূৰ কৰিয়ে থৈছোঁ। বহুতে ভাবে চেক্ৰিফাইচ বুলি ভাবে, আচলতে সেইটো তো চেক্ৰিফাইচ নহয়, আপুনি নিজক বনাই আছে। কিন্তু গতিকে চেক্ৰিফাইচ বুলি নাভাবিব। মানুহে লগে লগে সোধে পকৰি চকৰি খাব নোৱাৰিম নেকি, চিংৰা কি হ'ব, ইটো কি হ'ব, সিটো কি হ'ব। গতিকে মোৰ ইয়াত হেল্ডি অইল ফ্ৰী চব বনাই পেলাই দেখুওৱা আছে। ভাজি তৰকাৰী মাছ মাংস যোনটো কমন সেইটো আছে, হেল্ডি ডোচা বনাই দেখুওৱা আছে তেল নোহোৱাকৈ, হেল্ডি চিংৰা দেখুওৱা আছে অইল ফ্ৰী, ময়দা ফ্ৰী ম'ম' দেখুওৱা আছে, অমলেট দেখুওৱা আছে অইল ফ্ৰী, কুহুম ফ্ৰী, বিভিন্ন ধৰণৰ। সেইদিনা লাষ্টলি মোক এজনে ক'লে চাকনাটো কি হ'ব। চাকনাটোতো মানে হেৰি হয়, পকৰা চকৰা তেনেকুৱাই থাকে জেনেৰেলি। চাকনা মানে যিসকলে মৎস্যত খায় তেখেতসকলে লগত যিকেইটা চুবাই থাকে সেইকেইটা আৰু চাকনা বুলি কয়। বহুত জেগাত বেলেগ বেলেগ নাম থাকিব পাৰে। তো মেইন কথাটোৱে হ'ল এলকহল এভইড কৰিব লাগিব। এলকহলটো যেতিয়া এভইড কৰিব তেতিয়াহে ফেট কমিব। আপুনি তেল চেনি ময়দা এৰি পেলাই আপুনি যদি মদ খাই থাকে ফেট নকমে 100%। আৰু এক্সাৰচাইজ কৰিও ফেট নকমে। আপুনি প্ৰত্যেকেই চেষ্টা কৰিছে, হয়তো কোনোবাই স্কিপিং এই ৰোপডাল আনি থৈছে, কোনোবাই ট্ৰেডমিল আনি থাকিছে, একো কাম নাই। 15% ফেট কমিব বা 20% কমিব, বাকী কিন্তু 80% 85% খানাৰ ওপৰত। তো তেল চেনি ময়দা এৰিব। আৰু যিসকলে মদৰ অভ্যাস আছে মদটো এৰিব লাগিব। তো বহুতে কয় মই অকেজনেলি খাওঁ। আপুনি অকেজনেলিয়ে খাওক, কিন্তু বহুত দিন ধৰি লওক আপুনি খোৱা নাই, আপুনি ডায়েট ফ'ল' কৰি আছে। তো কোনোবা এদিন অকেজনেলি যদি খাই দিয়ে, তো আগৰ যিখিনি কাম হ'ল ডায়েট ফ'ল' কৰাৰ ফলত যিখিনি আপোনাৰ ভাল এফেক্ট হ'ল সেইখিনি সিদিনা নাইকিয়া হৈ যাব। সিদিনাৰ পৰা আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। গতিকে এই 15-20 দিনৰ আপুনি যি চেক্ৰিফাইচ কৰিলে সেইখিনি অথলে যাব। গতিকে নাখাব। বহুতে কি কৰে, যিসকল ডেডিকেটেড হয়, যিসকলে নিজৰ দেহাটোৰ কথা ভাবে, যিসকলে অৰিজিনেলি ভাবে যে মই পেট কমাব লাগিব, তেখেতসকলে ক'ৰবাত যাব লগা হ'লেও গ্লাছটো লৈ এনেই ঘূৰি থাকে। লাষ্টতকৈ পেলাই দি থৈ আহে, বা কিছুমানৰ সেইখিনি মানে পেলাবলৈ মন নাযায়, তো কাৰোবাক দি থৈ আহে বা লাষ্টত এৰি থৈ আহে। আৰু সেইটো বোলে জোঠা নহয়, যোনে তোনে খাব পাৰে বুলি কয়। গতিকে সেইটোত আপুনি যিসকল ডেডিকেটেড হয় তেখেতসকলে নাখায়। মোক বহুতে চাকনাৰ কথা সুধিছে। গতিকে এলকহল যদি নাখায়তো চাকনাৰটো প্ৰশ্নই নুঠে। তথাপিও মই মানুহক আচলতে মই ক্লিয়াৰ হৈ থাকিব বিচাৰোঁ। মই মানুহক মানে সুধিবলৈ চান্স নিদিওঁ। গতিকে ইয়াত মই চাকনাৰ ভিডিঅ' আজি বনাই দেখাই আছোঁ যে যদি আপুনি ভাবে এতিয়া ক'ৰবাত যাব লাগিব, গোটেই মদখিনি নাখালেও গ্লাছটো লৈ যদি ঘূৰি থাকে, এটলিষ্ট টেবুলৰ পৰা প্লেটখনৰ পৰা চাকনাটো উঠাই খাব লগা হ'ব পাৰে। সেইটোও যাতে হেল্ডি হয়, সেইকাৰণে আজি এটা হেল্ডি চাকনা মই আপোনালোকক বনাই দেখুৱাই আছোঁ। সেইটো হ'লে আপুনি ক'ৰবাত যদি যাব লগা হয়, য'ত আপুনি জানে যে আজি মই তাত খাব লগা হ'ব, গতিকে তাত গৈ আপুনি নিজে যদি উলিয়াই দিয়ে চাকনা মই আনিছোঁ দেই লওক বুলি টেবুলত যেতিয়া থ'ব, তেখেতসকল বাকীখিনি নিশ্চিন্ত হৈ যাব যে আপুনিতো নিজে খাবই আৰু। গতিকে তেখেতে আপোনাক বেছি ন'টিচ কৰি নাথাকে আপুনি খাইছেনে নাই বাকীসকল। গতিকে সেইটো বুদ্ধি কৰিব পাৰে। আৰু হেল্ডি চাকনা এটা চাই লওক, সেইটোতো মেইনটেইন কৰক, তেতিয়াহে ফেট লছ হ'ব। নহ'লেতো দুনিয়াত বহুত শকত মানুহ আছে, আপুনি শকত হৈ থাকিলে তাতনো কি আপত্তিটো আছে। 2 दिन का जिंदगी হাঁচি খুচি रहना চাই, খাবৰ কাৰণে ইনকাম কৰি আছোঁ, তেনেকুৱা ধৰণৰ কনচেপ্ট লৈ আমি জীয়াই থাকিব পাৰিম যদি আমি যদি ডেডিকেটলি চিন্তা নকৰোঁ তেনেহ'লে। তো চাকনাটো চাই লওক। আচলতে এইটো হ'ব লাগিছিল, কিন্তু আমাৰ মানুহে হাঁহি ভাল পায়, গতিকে আপোনাক হাঁহি দিব। গতিকে এইটো নালাগে, আমি এটা ষ্টেণ্ডাৰ্ড বস্তুৱে বনাম, কমন বস্তু। প্ৰথমতে পানী উতলাইছোঁ, তাত নিমখ দি লৈছোঁ, আমি হালধি অলপ দি দিম, কোনোবাই মছলা দিলেও দিব পাৰে। মই মদ নাখাওঁ আৰু এয়া মই সন্ধিয়া চাহৰ লগত খাবলৈহে বনাওঁ, কাৰণে বেছি মছলা চছলা দিবলৈ ইচ্ছা কৰা নাই। ইয়াত আমি লিভাৰ দি দিম, লিভাৰ ফ্ৰাই বনাম। লিভাৰ ড্ৰাই ফ্ৰাই যে বনায় সেইটো আমি বইল বনাম। কিন্তু এইটো নাভাবিব যে বইল হ'লে এইটো পানী পানী হৈ থাকিব বা চুবাই দিলে ফিচিক ফিচিক উঠিব, তেনেকুৱা নহয়, একদম ড্ৰাই ফ্ৰাই হ'ব। আপোনাক মই দেখাই দি আছোঁ, এয়া চাব, মই দাঙি পেলাই দেখাই দি আছোঁ আপোনাক। এয়া এতিয়া প্লেটত দি দিলে আৰু শুকান দেখাব, একদম শুকান হৈ যাব। আপোনাক দেখাই আছোঁ ৰ'ব। এয়া এতিয়া আমি প্লেটত দি দিছোঁ, এয়া চাওক, অলপ ক'লা নিমখ ছটিয়াই দিম, নিদিলেও কথা নাই কাৰণ পানীত আমি দিছিলোঁৱে। তো এইখিনি চাওক, আপুনি একদম ড্ৰাই হৈ আছে। ইয়াত দুবিধ আছে, আপুনি কোনবিধ চুজ কৰে সেইটো আপোনাৰ ওপৰত।
আচলতে এইটো অকল চাকনাৰ কাৰণে বুলি নহয়, সন্ধিয়া আমি চাহৰ লগত খোৱা আইটেম এটাও এইটো বনাব পাৰোঁ। ঠাণ্ডা দিনত পকৰা চকৰা খাই ভাল লাগেতো, তো এইটো এটা হেল্ডি আৰু ষ্টেণ্ডাৰ্ড সন্ধিয়াৰ ডিছ হ'ব পাৰে। আমি এতিয়া ডিপেণ্ড কৰিব আমি কি হিচাপে ব্যৱহাৰ কৰোঁ সেইটো।